মোক জন্মগাঁৱৰ ৰাইজে নিশাৰী বঁটা দিয়া নাই, দিছে গংগাজল। মোক নিশাৰী বঁটা নহয়, মোক নিশাৰী গংগাজল দিলে। গণশিল্পী সূৰ্য দাসলৈ নিশাৰী বঁটা 2024। নগাঁও জিলাৰ কামপুৰৰ তেতেলীখৰাৰ নিশাৰী নৈৰ পাৰত জন্মগ্ৰহণ কৰি ইয়াতেই শিশু কৈশোৰ যৌৱনকাল পাৰ কৰা অসমৰ সংগীত জগতৰ ভূতাতৰা স্বৰূপ গণশিল্পী সূৰ্য দাসলৈ এইবেলি আগবঢ়োৱা হৈছে নিশাৰী বঁটা 2024। কামপুৰৰ তেতেলীখৰা কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ উদযাপন সমিতিয়ে আগবঢ়াইছে এই বঁটা। এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে বঁটা গ্ৰহণ কৰি নষ্টালজিক হৈ পৰে শিল্পীগৰাকী। মোৰ গাঁৱৰ ৰাইজ সদায় ধুনীয়া হৈ থাকক, গাঁওখনতকৈ ধুনীয়া হৈ থাকক, মিলেৰে থাকক, কাজিয়া কৰিব নালাগে। গোটেই অসমত যাতে মোৰ গাঁওখন, তেতেলীখৰা গাঁওখন যেনেকৈ তেওঁ কৈছে নহয়, সংস্কৃতিৰ ভঁৰাল তেতেলীখৰা গাঁও, ঠিক তেনেকৈ গোটেই অসমখনত যাতে এনেকুৱা এটা দিন আহক আমাৰ তেতেলীখৰা গাঁৱে ৰাষ্ট্ৰীয় কিবা বঁটা তুলিবলৈ সক্ষম হৈছে, সেইটো আশা কৰি মই আজি গ'লোঁ। আৰু শিল্পীগৰাকীয়ে উল্লেখ কৰে, তেখেতক জন্মগাঁৱৰ তেতেলীখৰা ৰাইজে নিশাৰী বঁটা নহয়, নিশাৰীৰ গংগাজল প্ৰদান কৰিছে। ভাল লাগিছে। মই পুনৰ জন্ম হোৱা যেন পাইছোঁ। আৰু মোৰ তেতেলীখৰা গাঁৱৰ ৰাইজে মোৰ পৰিয়ালটোক, সকলোকে, মোৰ পিতাই মায়ে সকলোকে ধন্য কৰিলে। আৰু মোক নিশাৰী বঁটা নহয়, মোক নিশাৰী গংগাজল দিলে। তাতেই মই পুণ্য লভিলোঁ। আৰু কি ক'ম, মোৰ গাঁওখন ভালে থাকক, মোৰ গাঁওখন ভালে থাকক, তেতেলীখৰা ৰাইজ ভালে থাকক, অসমৰ ভিতৰত এখন শ্ৰেষ্ঠ সাংস্কৃতিক গাঁও হওক, সেইটোকে আশা কৰোঁ সদায়। বঁটা প্ৰদান অনুষ্ঠানটোত উপস্থিত থাকে নগাঁও জিলাৰ সাহিত্য সভাৰ সম্পাদক ৰেৱত কুমাৰ হাজৰিকা, ক্ৰীড়াবিদ হেম বৰা, শিক্ষক নৱ দাস, শিল্পী ৰমেন বৰা, প্ৰাক্তন পঞ্চায়তৰ সভাপতি অমীয় কুমাৰ হাজৰিকা। উল্লেখযোগ্য যে দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা এই বিহুৰ কাৰ্যসূচীত কণ্ঠশিল্পী মানস ৰবীনকে ধৰি কেইবাগৰাকীও শিল্পীয়ে গীত পৰিৱেশন কৰে। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, নগাঁও।